বন্ধু বান্ধৱীসকল আজি কথা পাতিম শিশুৰ বুদ্ধি ও পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰাৰ কেইটামান উপায়ৰ সম্বন্ধে। গতিকে বন্ধুসকল প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধুসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত এনে এক বিষয়ে আলোচনা কৰিম যি আজিকালি প্ৰায় প্ৰত্যেকটি পৰিয়ালৰ বাবে এটা চিন্তাৰ কাৰণ হৈ উঠিছে, আৰু সেইটো হৈছে শিশুৰ পঢ়া শুনাত অমনোযোগিতা। আপোনাৰ সন্তানে যদি একে ঠাইতে স্থিৰ হৈ বহি থাকিব নিবিচাৰে, খেলা ধূলা বা মোবাইল টিভিৰ প্ৰতিহে বেছি আকৰ্ষিত, কিতাপ পঢ়াৰ নাম শুনিলেই পলাবলৈ চেষ্টা কৰে অথবা পঢ়াৰ টেবুলত বহিলেই তাৰ টোপনি ধৰে, অকল এয়াই নহয়, অনেক শিশু বুদ্ধিমান হোৱাৰ স্বত্তেও কিছুমান কথা সহজে মনত ৰাখিব নোৱাৰে। পঢ়া মুখস্থ কৰাত তাৰ ঘাম বাঢ়ি হৈ যায়, মনোযোগ যেন তাৰ একেবাৰেই নবহে। কোনো প্ৰশ্ন কৰিলে হয়তো তপককৈ উত্তৰ দিয়ে যে মনত নাই বা বুজি পোৱা নাই। এনে পৰিস্থিতিত বহু মাক দেউতাকে নিজকে অসহায় যেন ভাবে, কি কৰিব তাক ভাবিয়ে নাপায়। আচলতে এই সমস্যাবোৰ মূলতে যেনে পাৰিবাৰিক পৰিৱেশ বা প্ৰতিৱেশৰ প্ৰভাৱ থাকিব পাৰে, ঠিক তেনেকৈ বহু সময়ত ঘৰৰ বাস্তুদোষ, শিশুৰ জন্মকালীন গ্ৰহৰ অৱস্থান অথবা নিগেটিভ এনাৰ্জিও এটা ডাঙৰ ভূমিকা পালন কৰে। গতিকে হতাশ হোৱাৰ কোনো কথা নাই। কিছু সহজ বাস্তুভিত্তিক প্ৰতিকাৰ তথা পিতৃ মাতৃৰ সচেতন আচৰণৰ দ্বাৰা এই সমস্যাবোৰ বহু সংখ্যকে কমাবলৈ পাৰিব। গতিকে জানো আহক সেই বিষয়বোৰৰ সম্পৰ্কে যাক পিতৃ মাতৃ হিচাপে আপোনালোকেও কৰা উচিত। 1 নম্বৰতে আৱেগ নিয়ন্ত্ৰণ কৰক। আপুনি আপোনাৰ সন্তানটিৰ দুষ্টামিত অতিষ্ঠ হৈ তাক মাৰধৰ বা বকাবকি বা গালি শপনি নাপাৰিব, বৰং ধৈৰ্য ধৰি আৰু ঠাণ্ডা মগজুৰে তাৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক। 2 নম্বৰতে সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰক। একেলগে বহুতো শিকোৱাৰ চেষ্টা নকৰি সৰু সৰু অংশ ভাগ কৰি লওক। প্ৰথমে এটা বিষয় অলপ সময় ধৰি পঢ়াওক। 3 নম্বৰতে প্ৰতিদিনৰ ৰুটিন বনাওক। পঢ়া শুনা, খেলা ধূলা, খোৱা আৰু টোপনি যোৱাৰ ক্ষেত্ৰত এটি নিৰ্দিষ্ট সময়সূচী তৈয়াৰ কৰক আৰু সেইটো মানি চলাৰ চেষ্টা কৰক। নিয়মানুৱৰ্তিতাই শিশুৰ মনোযোগ বঢ়োৱাত সাহায্য কৰে। 4 নম্বৰতে একেলগে বহক। যেতিয়াই আপোনাৰ সন্তানে পঢ়াত বহে সেই সময়ত আপুনিও তাৰ কাষতেই বহি কোনো কাম কৰক। মাক দেউতাকক কাষত পালে বা দেখিলে শিশু একাগ্ৰ হোৱাত উৎসাহিত হয়। 5 নম্বৰতে প্ৰশংসা কৰক। আপোনাৰ সন্তানক সামান্য ভাল কাম কৰিলেই প্ৰশংসা কৰক। ধৰি লওক আজি যদি সন্তানটিয়ে 15 পৰা 20 মিনিট সময় পঢ়িছে, তেন্তে তাক কওক, বাহ তুমি আজি খুব ভাল কাম কৰিছা। আপোনাৰ সেই সৰু এটা বাক্যই তাৰ মনত ইতিবাচক প্ৰভাৱ পেলাব আৰু ভাল কৰাৰ বাবে সি চেষ্টা কৰিব। এইবাৰ জানো আহক কিছু সহজ ও কাৰ্যকৰী প্ৰতিকাৰৰ সম্বন্ধে যি আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব। 1 নম্বৰতে ৰঙা ফুলৰ উপায়। ইয়াৰ বাবে যিকোনো এটা পাত্ৰ ল'ব, সেয়া লাগিলে গিলাচেই হওক বা বাতিয়েই হওক। ইয়াৰ পাছত লাগিব এপাহ ৰঙা ফুল, সেয়া যিকোনো ফুল হ'লেও হ'ব, লাগিলে ৰক্তজবা বা ৰঙা গোলাপ ফুলেই হওক। ইয়াৰ পাছত কি কৰিব, প্ৰত্যেক দিনে আপোনাৰ সন্তানে পঢ়া কোঠালীৰ পূব দিশত জলৰ পাত্ৰটিত এপাহ ৰঙা ফুল ৰাখি দিব, কাৰণ এই ৰঙা ফুলে আমাৰ মস্তিষ্কত নতুন উদ্যম আৰু কৰ্মস্পৃহা জগাই তোলে। ইয়াৰ বাহিৰেও ই হৈছে সূৰ্যৰ ৰং, যিয়ে আপোনাৰ সন্তানৰ মাজত আত্মবিশ্বাস, একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰাত সাহায্য কৰিব, আৰু ইয়াক আপুনি প্ৰত্যেক দিনে ৰাতিপুৱা 6টাৰ পৰা 8 বজাৰ ভিতৰত এই কামটো কৰিব, আৰু পাছৰ দিনা সেই ফুল আৰু পানী পেলাই নতুন ফুল আৰু পানী ৰাখিব। পঢ়া টেবুলৰ ঠিক সন্মুখত বা ঘৰৰ পূব দিশৰ এনে ঠাইত ৰাখক যাতে সহজেই সেইফালে চকু যায়। এনে কৰিলে সন্তানৰ মাজত আগ্ৰহ বাঢ়িব আৰু মনোযোগ দি পঢ়া শুনা কৰিব। 2 নম্বৰতে তুলসী আৰু গংগাজল ছটিয়াব। প্ৰত্যেক বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত আপোনাৰ সন্তানৰ মাথাত 3বাৰকৈ গংগাজল ছটিয়াই ইয়াৰ পাছত এটা তুলসী পাত তাৰ মাথাত লাহেকৈ স্পৰ্শ কৰাব। এই গংগাজলে লৈ আহে পবিত্ৰতা আৰু নেতিবাচক শক্তি দূৰ কৰায়, আৰু তুলসী পাতে মস্তিষ্ক ঠাণ্ডা ৰাখে আৰু মানসিক ভাৰসাম্য বজাই ৰখাত সহায়তা কৰে। বৃহস্পতিবাৰে এই কাম কৰিলে আপোনাৰ শিশুৰ মন শান্ত হ'ব আৰু তাৰ স্মৰণ শক্তি বৃদ্ধি পাব। 3 নম্বৰতে মা সৰস্বতীৰ আশীৰ্বাদ। প্ৰত্যেক দিনে ৰাতিপুৱা সন্তানক স্কুলত পঠোৱাৰ আগত তাৰ কপালত এটি সৰুকৈ চন্দনৰ ফুট দিব আৰু এই মন্ত্ৰটি 11 বাৰ জপ কৰিব। মন্ত্ৰটি হৈছে ওম ঐং সৰস্বত্যই নমঃ।
এই মন্ত্ৰই জ্ঞান বিদ্যা দেৱী সৰস্বতীৰ ঐশ্বৰিক শক্তিক আহ্বান কৰে। যি পঢ়া শুনাত অমনোযোগী বা একাগ্ৰতা কম তেওঁলোকৰ বাবে এই প্ৰতিকাৰটি হ'ব অধিক ফলদায়ক। এই মন্ত্ৰফাঁকি পিতৃ মাতৃয়ে জপ কৰিলেও হ'ব। ই আপোনাৰ সন্তানৰ চাৰিওদিশে এটি শুভ ও ইতিবাচক শক্তি তৈয়াৰ কৰিব। প্ৰতিদিনে আপুনি এই কাৰ্যটি কৰিলে আপোনাৰ সন্তান পঢ়াত মনোযোগী হ'ব আৰু তাৰ একাগ্ৰতা বাঢ়িব। বন্ধুসকল, এই তিনিটা প্ৰতিকাৰৰ ভিতৰত যিকোনো এটি প্ৰতিকাৰ সম্পূৰ্ণ বিশ্বাস ৰাখি কৰি চালে ইয়াৰ ফলাফল আপুনি অৱশ্যেই লাভ কৰিব ও উপকৃত হ'ব। ইয়াৰ বাহিৰেও আৰু কেইটামান উপায়ৰ বিষয়ে আলোচনা কৰিম যিয়ে আপোনাৰ সন্তানক পঢ়া শুনাত আৰু সাহায্য কৰিব। আপোনাৰ সন্তানক প্ৰতিদিনে অন্তত 5 মিনিটৰ বাবে নিজৰ হাতেৰে কিছু লিখাবলৈ শিকাওক বা উৎসাহিত কৰাওক। এনে কৰিলে তাৰ মস্তিষ্কৰ কাৰ্যকাৰিতা বাঢ়িব। ৰাতি শুবলৈ যোৱাৰ আগত সন্তানক ক'ব, আজি তুমি বৰ ভালকৈ পঢ়া শুনা কৰিছা দেই। এই ইতিবাচক কথাই তাৰ মনলৈ শান্তি আনিব। ৰাতি শোৱাৰ আগত আপোনাৰ সন্তানৰ ভৰিৰ তলুৱাত অলপ গৰম তেলেৰে মালিচ কৰিব। এনে কৰিলে তাৰ টোপনি ভাল হ'ব আৰু পাছৰ দিনা মনোযোগ সহকাৰে পঢ়া শুনা কৰিব বিচাৰিব। কিন্তু মনত ৰাখিব বন্ধুসকল, এটি শিশুৰ মন গঠন কৰিবলৈ সময়ৰ প্ৰয়োজন। বহু সময়ত আমাৰ বাহিৰৰ পৰিস্থিতিক হয়তো সলনি কৰিব নোৱাৰিবও পাৰোঁ, কিন্তু আমাৰ ঘৰৰ ভিতৰৰ পৰিৱেশ আৰু কিছু শুভ শক্তিৰ সঠিক ব্যৱহাৰে আমাক বহুতো উপকাৰ কৰিব পাৰে। এই সহজ প্ৰতিকাৰসমূহ যদি আপুনি নিয়মিতভাৱে পালন কৰে তেন্তে খুব শীঘ্ৰেই আপোনালোকে ইয়াৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। সেয়েহে মনত ৰাখিব, প্ৰত্যেকটি শিশুৱে এক বিশেষ সৃষ্টি। মাত্ৰ সঠিক পথ নিৰ্দেশনা, অলপ ভালপোৱা আৰু কিছু শুভ প্ৰতিকাৰে তাৰ ভৱিষ্যতক উজ্জ্বল কৰি তুলিব পাৰে। সেয়েহে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক এটা কৰি কমেণ্টত নিজৰ ইষ্ট দেৱতাৰ নাম লিখিব আৰু ভাল লাগিলে আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত সকলোৰে মংগল কামনা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।